নমস্কাৰ প্ৰাইম টাইম 18লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ 31 ডিসেম্বৰৰ দিনা নাথাকে কোনো সান্ধ্য আইন সজাগতাৰ মাজেৰে উদযাপন কৰিব পাৰিব নতুন বৰ্ষ পিছে অনুমতি থকা বাৰ ৰেষ্টুৰেণ্টতহে নিশা 12 বজালৈকে পাৰ্টি কৰিব পাৰিব মহানগৰবাসীয়ে মহানগৰীৰ কোট কিদৰে চলিছে আয়োজন আমাৰ এক বিশেষ ৰিপৰ্ট আগবঢ়াইছো নৱবৰ্ষ উদযাপনৰ প্ৰস্তুতি মহানগৰীৰ বাৰ ৰেষ্টুৰেণ্টত অত্যধিক সুৰাপায়ীসকলক ঘৰত নিয়াৰ বাবে থাকিব বাহন প্ৰশাসনৰ নিয়ম মানি বাৰ কৰ্তৃপক্ষই উদযাপন কৰিব নৱবৰ্ষ চৌদিশে পুৰণিক পাহৰি নতুনক আদৰাৰ প্ৰস্তুতি পিছ পৰি ৰোৱা নাই উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰী মাজত মাত্ৰ এটা দিন প্ৰশাসনৰ নিয়ম মানি মহানগৰীত উদযাপন কৰা হ'ব ইংৰাজী নৱবৰ্ষ কোভিডকালীন পৰিস্থিতি আৰু দুৰ্ঘটনাৰ মাজেৰে বাৰ ৰেষ্টুৰেণ্টসমূহত নৱবৰ্ষ উদযাপনৰ প্ৰস্তুতি 31 ডিসেম্বৰৰ দিনা নাথাকে কোনো সান্ধ্য আইন সজাগতাৰ মাজেৰে উদযাপন কৰিব পাৰিব নতুন বৰ্ষ পূৰ্বৰ দৰে মহানগৰীৰ বাৰ ৰেষ্টুৰেণ্টত থাকিব ডিজে নাইট আৰু লাইভ মিউজিকৰ ব্যৱস্থা পিছে মহানগৰীত কোট কি আয়োজন এইখন ভঙাগড়স্থিত বাৰ 10 নৱবৰ্ষ উদযাপন কৰাৰ বাবে থাকিব ডিজে নাইট আৰু লাইভ মিউজিক কিন্তু কোভিডৰ এছঅপি আৰু প্ৰশাসনৰ নীতি নিৰ্দেশনাৰ মাজেৰে উদযাপন কৰা হ'ব 31 ডিসেম্বৰ নিৰ্দিষ্ট সময়তকৈ পূৰ্বে বন্ধ কৰা হ'ব বাৰখন দুটাকৈ ভেকচিন নোহোৱা সকলৰ প্ৰৱেশত বাধা বাৰ কৰ্তৃপক্ষৰ 21 বছৰৰ তলৰ যুৱক যুৱতী আহিব নোৱাৰিব বাৰখনলৈ এছবাৰ গভৰ্ণমেণ্টে যেনেকৈ এছঅপি ধৰি দিছে ডোণ্ট ড্ৰিংক এণ্ড ড্ৰাইভ আমি এইটো বিচাৰিছে কোনো যাতে ড্ৰিংক কৰি ড্ৰাইভ নকৰে সকলোৱে নিজৰ লগত ড্ৰাইভাৰৰ লগত লৈ আহে বা উবেৰ ওলা আজি কেব বহুত আছে কেববোৰ ইউজ কৰক আৰু ইমাৰ্জেঞ্চি যদি কিবা হয় ইন কেছ অফ ইমাৰ্জেঞ্চি আমাৰো নিজৰ গাড়ী আছে ড্ৰাইভাৰ আছে আমি নিজে ড্ৰপ কৰি দিম ঘৰত 2 ভেকচিনেশ্যন মাষ্ট বি ৰিকুৱাৰ আৰু আপোনাৰ 21 বছৰ তলত কোনো ধৰণৰ ল'ৰা ছোৱালীক আমি এণ্ট্ৰি নিদিওঁ আমাৰ সেইটো বাট আমাৰ ডিজে আৰু যিটো চেলিব্ৰেট কৰিম আমাৰ ডিজে আহিব স্পেচিয়েল যেনেকৈ গভৰ্ণমেণ্টে যেনেকৈ আমাক হেৰি কৰিছে আমাৰ কাৰণে গাইড কৰিছে আমি সিহঁতক হেল্প কৰাটো বহুত দৰকাৰ হয় একেদৰে প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি ভঙাগড়স্থিত বাৰ ড্ৰপে উদযাপন কৰিব 31 ডিসেম্বৰৰ নিশা থাকিব ডিজে নাইটৰ ব্যৱস্থা আমাৰতো প্ৰতি বছৰ ডিজে আমি বাহিৰৰ পৰা মতা হয় এবাৰ লোকেল ডিজে মাতিছোঁ লোকেল ডিজে আহি পেলাই 10টালৈকে আমাৰ হেৰি কৰিব আৰু অৰ্গেনাইজ কৰিব এটা হিচাপতে টেবুলত দিয়া হ'ব আৰু বৰ বেছি খাই ধৰি লওক একদম আগৰ যোৱাবাৰৰ নিচিনা তাৰ আগৰ বছৰৰ নিচিনা ধৰক যাব নোৱাৰাকৈ কিছুমান পৰি যায় চুচৰি যায় তেনেকুৱা নহয় আৰু লিমিটত আমি হেৰি এটা কৰিছোঁ হিচাপত আৰু বাৰসমূহৰ সমান্তৰালকৈ সাজু হৈছে আগশাৰীৰ ৰেষ্টুৰেণ্টসমূহ এইখন দিছপুৰস্থিত দ্য স্পাইচ ৰুট এইখন বাৰত নাথাকে কোনো ডিজে নাইটৰ ব্যৱস্থা ৰাজ্যত কোভিডকালীন পৰিস্থিতিৰ বাবে ডিজে নাইট আয়োজন নকৰে ৰেষ্টুৰেণ্টখনে नॉर्मल भी जैसा है कि मतलब लास्ट ईयर भी जैसे हम लोगों ने किया था 11 बजे तक कर सकते थे इस बार जो कोविड प्रोटोकॉल है उसी के अंदर ही करेंगे जैसा कि एसओपी आता है 10:30 11 वट एवर द थिंग्स तो उस टाइम पे हम लोग क्लोज कर लेंगे ड्रिंक्स के लिए भी हम लोग वही अप्रोच करेंगे कि जो मिनिमम लिमिट में रहे क्योंकि एज पर द गवर्नमेंट रूल्स के ड्रिंक एंड ड्राइव का केस भी बहुत बढ़ रहा है तो उस हिसाब से उसको भी फोटो मतलब ध्यान रख के हम चलाएंगे এনেদৰে নৱবৰ্ষ উদযাপনৰ প্ৰস্তুতি তুংগত মহানগৰীৰ বাৰ ৰেষ্টুৰেণ্টসমূহত আনন্দ কৰক কিন্তু মানি চলক প্ৰশাসন আৰু পৰিবহণ বিভাগৰ নীতি নিয়ম অৱলম্বন কৰক সাৱধানতা কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এটা ভাল খবৰ অনুৰাধা শৰ্মা পূজাৰীলৈ চলিত বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে ইয়াত এখন অৰণ্য আছিল গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ এই সন্মান আগবঢ়োৱা হৈছে ৰাজ্যৰ অন্যতম জনপ্ৰিয় লেখিকা অনুৰাধা শৰ্মা পূজাৰী অভিজিত বৰালৈ যুৱ একাডেমী বঁটা ইতিমধ্যে ঘোষণা কৰা হৈছে মৃণাল কলিতালৈ শিশু সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে বকুল ফুলৰ দৰে গ্ৰন্থৰ বাবে মৃণাল কলিতালৈ এই সন্মান আগবঢ়োৱা হৈছে পুনৰ এবাৰ এই সন্দৰ্ভত জনাইছোঁ যে বছৰটোৰ শেষত এটা ভাল খবৰ আহিছে ৰাজ্যবাসীৰ বাবে যে লেখিকা অনুৰাধা শৰ্মা পূজাৰীলৈ চলিত বৰ্ষৰ সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে ইয়াত এখন অৰণ্য আছিল গ্ৰন্থৰ বাবে সাহিত্যিকগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে এইটো চাগে সবেই খবৰটো জানে যে হয় সেইটো কথা আপোনালোকে ঠিকেই সুধিছে যে যোৱা 10 বছৰ মানে এই 11টা বছৰত কিজনী 10 বাৰ মান মোৰ কিতাপ গৈ আছে
মেৰেংখন গৈছিলে, কেইবাবাৰো জলছবিও গৈছিলে। কিন্তু মই ভাবোঁ যে এইটো বিচাৰকে চাগে সেইকাৰণে কি কাৰণত আৰু তেওঁলোকে সেইটো বিচাৰকৰ কথাহে। গতিকে মোৰ এইবিলাকৰ কাৰণে কোনো আক্ষেপ নাই। কিন্তু এতিয়া প্ৰকৃতি বিষয়ত এখন কিতাপত সন্মানীয় জুৰীসকলে, বিচাৰকসকলে ভাবিছে যে গোটেই পৃথিৱীৰ যিটো সংকট আহি আছে, সেই সংকটৰ বিষয়ে লিখা এখন উপন্যাস, মোৰ নিজৰ অভিজ্ঞতাৰে লিখা উপন্যাস। গতিকে মই ভাবোঁ যে মই যি পৰিশ্ৰম কৰিছিলোঁ, এই শুভবাৰ্তাটো মানুহলৈ বিয়পি পৰিব। আৰু এইখন কিতাপে অৰণ্য ধ্বংস কৰা সকলকো বহু কথা শিকাব, আৰু সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি চেমনীয়াসকলকো প্ৰতিজোপা গছে দিয়া অক্সিজেনৰ বিষয়ে শিকাব, আৰু চৰাই চিৰিকটিবিলাকৰ কাৰণে এটা মমতাবোধ জগাই তুলিব। মই সেইকাৰণে আচলতে এইখন কিতাপে সমাদৰ পোৱাটো মই বিচাৰিছিলোঁ। বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে PSO ত্যাগ কৰিলে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে। আৰু এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি। পিছে মুখ্যমন্ত্ৰীৰ আহ্বানৰ বিপৰীতে এগৰাকী বিধায়কে বিচাৰিলে অতিৰিক্ত PSO। আমাক কিয় PSO লাগে? আমাকতো কাকো দৰকাৰ নাই, এইটো কংগ্ৰেছী কালচাৰ। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইজনৰ পিছত সিজন বিজেপি বিধায়কে PSO ত্যাগ কৰিছে। বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে PSO ত্যাগ কৰাৰ কথা জনাইছে। কাৰণ বিজেপি চৰকাৰৰ দিনত ৰাজ্যলৈ শান্তি ঘূৰি আহিছে। তেনে সময়তে এগৰাকী বিধায়কে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে তেওঁৰ PSO আৰু 2জন বৃদ্ধি কৰিব লাগে। নাইলে CM ছাৰক মোৰ আৰু এটা অনুৰোধ, মোক আৰু 2টা বাতিল দিলে মই ভাল পাম, কাৰণ আমাৰ বাচ্চা ছেফ চিকিউৰিটি থাকিব। আলগাপুৰৰ AIDF বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে PSO বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। কাৰণ তেওঁ মুখ্যমন্ত্ৰীৰ দৰে ৰাজধানী দিছপুৰত নাথাকে, থাকে বৰাকত। মেঘালয়ৰ মাজেৰে দিছপুৰলৈ যাব লাগে। গতিকে তেওঁ তথা তেওঁৰ পৰিয়ালক অতিৰিক্ত সুৰক্ষাৰ প্ৰয়োজন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাকে অসমৰ ৰাজধানীত, আৰু আমি তাকে ক'ত বৰাকত থাকি, বৰাকৰ পৰা আমি সপ্তাহত একবাৰ 2বাৰ গুৱাহাটীত যাব লাগে। ৰাতি অন্ধকাৰত এটা ৰোডত যায়, তেতিয়া মোৰ চিকিউৰিটি কোন থাকিব? কিন্তু আমাৰ আৰু 2টা বেছি দিলে অলপ ভাল পাম। আমি ভাবিব যে আমাৰ বাচ্চা সব ছেফ চিকিউৰিটিত থাকিব পাৰিব। অৱশ্যে PSO ত্যাগ সন্দৰ্ভত নিজামুদ্দিন চৌধুৰীৰ আছে এটা চৰ্ত। মুখ্যমন্ত্ৰীয়ে PSO ত্যাগ কৰিলে তেওঁ এৰিব PSO। CM হইলে থাকিব লাগে, কিন্তু CM ছাৰে যদি এৰি দিয়ে, যদি চিকিউৰিটিতে আমি এৰি দিম। আৰু যদি আমাৰ CM ছাৰে যদি এৰি দিয়ে, সঁচা কথা কৈছো, মই এৰি দিম। খালি CM ছাৰে যদি এৰি, মই এৰি দিম। কাৰণ মই সন্মান কৰা মানুহ, আমি CM ছাৰে সন্মান কৰিছো। মই CM ছাৰৰ মানুহ হয়, CM ছাৰে এৰিলে আমি এৰি দিম। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই PSO সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকাষ্ঠই। কমলাক্ষ দে পুৰকাষ্ঠই ক'লে, মুখ্যমন্ত্ৰীয়ে নিবনুৱা সমস্যা আৰু ৰাজ্যৰ উন্নতিৰ বাবে মনোনিৱেশ কৰা উচিত। কোনে PSO ৰাখিছে সেয়া চোৱা মুখ্যমন্ত্ৰীৰ কাম নহয়। 2 বছৰ আগতে তেওঁ যাই কেনে জেট কোৱাৰ্টাৰ চিকিউৰিটি অমিত শ্বাহ ডাঙৰীয়াক হাত পা ধৰি কেনে জেট কোৱাৰ্টাৰ চিকিউৰিটি লৈছিল। আৰু ক'ব লাগে এটা, মোৰ TRPৰ কাৰণে কিবা এটা ক'ব লাগে। আমাক কিয় PSO? TRPৰ বাবেহে মুখ্যমন্ত্ৰীয়ে PSO ত্যাগৰ প্ৰসংগত মন্তব্য কৰিছিল। আমাক কিয় PSO লাগে? আমাকতো কাকো দৰকাৰ নাই, এইটো কংগ্ৰেছী কালচাৰ। কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকাষ্ঠৰ কটাক্ষ। কমলাক্ষৰ অভিযোগ, মন্ত্ৰী হৈ থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহক হাতে ভৰিয়ে ধৰি Z+ নিৰাপত্তা লৈছিল। মিনিষ্টাৰ আছিলে যেতিয়া 2 বছৰ আগতে তেওঁ যাই কেনে জেট কোৱাৰ্টাৰ চিকিউৰিটি অমিত শ্বাহ ডাঙৰীয়াক হাত পা ধৰি কেনে জেট কোৱাৰ্টাৰ চিকিউৰিটি লৈছিল। তেতিয়াতো কোনটো কালচাৰ আছিলে? আপোনাৰ ৱেষ্ট বেংগলৰ ৰূপা গাংগুলী যে চেণ্ট্ৰেল ফ'ৰ্চ লৈ ঘূৰি আছে, এইটো কি কালচাৰ? অৰ্থাৎ কথাটো হৈছে কি, ৰাইজৰ সন্মুখত কোৱাৰ কাৰণে জিতি কৈ দিলে, আৰু ক'ব লাগে এটা, মোৰ TRPৰ কাৰণে কিবা এটা ক'ব লাগে। বিধায়ক কমলাক্ষৰ মন্তব্য, মুখ্যমন্ত্ৰীয়ে নিবনুৱা সমস্যা আৰু ৰাজ্যৰ উন্নতিৰ বাবে মনোনিৱেশ কৰক।
কোনে PSO ৰাখিছে এয়া চোৱাটো মুখ্যমন্ত্ৰীৰ কাম নহয়। আপুনি দৰং লৈ আহক, আপোনালোকে চৈতবদী লৈ যাওক, আপোনালোকে আমাৰ যিকেইটা ইণ্ডাষ্ট্ৰী বিকল হৈছে ইণ্ডাষ্ট্ৰী লৈ যাওক, আপোনালোকে অসমৰ নিবনুৱা যুৱক যুৱতী আছে সেইবিলাকক কেনেকৈ কৰ্মসংস্থানৰ ব্যৱস্থা কৰিব সেইবিলাকৰ ওপৰত আপোনাৰ মনোনিৱেশ কৰক। কোনে PSO ৰাখিছে, কোনে কি ৰাখিছে, এইটো মুখ্যমন্ত্ৰীৰ কথা হ'ল নেকি? মই ভাবোঁ মুখ্যমন্ত্ৰীৰ মুখৰ পৰা এই PSO আৰু সৰু সৰু বস্তু লৈ মুখ্যমন্ত্ৰী ডাঙৰ আজি এতিয়া নেশ্যনেল মিডিয়াত আমি মুখ্যমন্ত্ৰী চাই থাকোঁ। আৰু তেওঁ যেতিয়া নেশ্যনেল মিডিয়াত গৈছে আজি অসমত আহি কেনেকৈ PSO লৈ ৰাজনীতি কৰিব নেকি? মই ধিক্কাৰ জনাইছোঁ এনেকুৱা মানসিকতাত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই PSOক লৈ কৰা ৰাজনীতিক নিন্দা কৰি এইদৰেই সৰব হৈ পৰিল বিধায়ক কমলাক্ষ দেৱবৰুৱা কাষ্ঠ। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক সমাপ্ত হৈছে। 15 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব HSLC আৰু HS পৰীক্ষা। এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য। পৰীক্ষাৰ পূৰ্বে আৰম্ভ হ'ব কোভিড ভেকচিনেশ্যনৰ প্ৰক্ৰিয়া। প্ৰতিখন জিলাৰ প্ৰতিদিনে 15খন স্কুলক সামৰি লোৱাৰ লক্ষ্য। অভিভাৱকে দ্বিতীয় পালি ভেকচিন লোৱাটো বাধ্যতামূলক। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই কথা ঘোষণা কৰিছে। পুনৰ এবাৰ কৈছে এই মুহূৰ্তত যে শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠক সমাপ্ত হৈছে আৰু 15 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব HSLC আৰু HS পৰীক্ষাৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য। পৰীক্ষা পূৰ্বে আৰম্ভ হ'ব কোভিড ভেকচিনেশ্যনৰ প্ৰক্ৰিয়া। প্ৰতিখন জিলাৰ প্ৰতিদিনে 15খন স্কুলক সামৰি লোৱাৰ লক্ষ্য। অভিভাৱকে দ্বিতীয় পালি ভেকচিন লোৱাটো বাধ্যতামূলক। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আজি এক সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে। উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত। ৰাজ্যত সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। ব্ৰেথ এনালাইজাৰ পৰীক্ষণৰ সময়ত সুৰাপায়ী চালকৰ কথা শুনি হাঁহিবই নে কান্দিব আপুনি ভাবি থিৰাং কৰিব নোৱাৰিব। গোলাঘাটত এজন সুৰাপায়ী চালকে আমোদ যোগালে অভিযানকাৰী দলক। চাওঁ আহক এই বিশেষ ৰিপৰ্ট। 2000 কিমান জেল খাবলৈ জেলেই খাম। 20 টকা খালো মাল 20 টকাৰ লগত মই 10,000 টকা ভৰিব নোৱাৰো। সুৰাপান কৰি বাইক চলাইছিল এইজনে আৰু তাৰ পিছৰ দৃশ্য এয়া। মই হ'ব বুলি ক'ম তেতিয়া ৰৈ দিব আৰু নেখালে নোৱাৰি নহয় বুজিছানে। ফাইনটো নাই আৰু পকেটত এটকাও নাই। পুলিচে নে কি নে মই ক'ব নোৱাৰো। ড্ৰেছ পিন্ধে আজিকালি ডকাইতেও পুলিচৰ ড্ৰেছ পিন্ধে। 10,000 টকা নিদো 10,000 যাব আজি মই জেলেই খাম আৰু পইচা নিদিয়ে 10,000 টকা কিমান জেল খাবলৈ জেলেই খাম। 10,000 নিদো মই 20 টকা খালো মাত্ৰ 20 টকা 20 টকাৰ লগত মই 10,000 টকা ভৰিব নোৱাৰো। আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছত মুখত ভয় শংকাৰ বিপৰীতে হাঁহিয়ে উঠিছে লোকজনৰ। এওঁ হেনো ফাইন নিদিয়ে। 10,000 টকা কিমান জেল খাবলৈ জেলেই খাম। কিয়নো 20 টকাৰ সুৰাপান কৰি 10,000 টকা ভৰিবলৈ সাজু নহয় এই বপুৰা। 20 টকা খালো মাত্ৰ 20 টকা 20 টকাৰ লগত মই 10,000 টকা ভৰিব নোৱাৰো। আৰক্ষী আৰু উপস্থিত লোকক মনোৰঞ্জন যোগোৱা এইজন ব্যক্তিয়ে হেনো কিছুদিন পূৰ্বে লাইচেন্স নথকাৰ বাবেও ভৰিছিল 15,000 টকাৰ জৰিমনা। যে এমাহৰ আগতে 15,000 ভৰি আহিছোঁ। এমাহৰ আগতে এই নহয় বুজিছেনে, এই বাইকত কিবা লাইচেন্স নাপালে কিবা নাপালে সেইবিলাকত 15,000 ভৰিয়ে আহিছোঁ কোৰ্টত। এনেকুৱা বহু ঘটনা ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। সুৰাপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিবহণ বিভাগে এইদৰেই সুৰাপাৰী চালকক বিহিছে জৰিমনা, জব্দ কৰিছে লাইচেন্স। কিন্তু তাৰ পিছতো সজাগ হোৱা নাই একাংশ লোক। কি শিৱসাগৰ, কি তিনিচুকীয়া, সকলোতে একেই দৃশ্য। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এতিয়া প্ৰতিখন জিলাই কঠোৰ হৈ পৰিছে সুৰাপায়ী বাহন চালকৰ বিৰুদ্ধে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
নৱবৰ্ষ উপলক্ষে অসম আৰক্ষীৰ বিশেষ আয়োজন ডিজে লকআপে আগবঢ়াব স্পেচিয়েল পাৰফৰ্মেন্স বেছি দূৰলৈ যাব নালাগে কাষৰ আৰক্ষী থানাতে পাব সকলো আদৰ আপ্যায়ন পিছে সকলো আয়োজন সম্পূৰ্ণ কৰাৰ পিছতো আৰক্ষীৰ আহ্বান আপুনি আমাৰ আলহী হ'বলৈ চেষ্টা নকৰিব এক বিশেষ ৰিপৰ্ট ইট ইজ আ ৰেকৰ্ড ইন গুৱাহাটী আজিলৈকে 4 কোটিৰ ফাইনটো হোৱা নাই ড্ৰাংকেন ড্ৰাইভ হেলমেট ৰং পাৰ্কিং সব মিলাই পেলাই মানে যদি হেলমেটৰ কথা কোৱা যায় তো লাষ্ট 20 দিন মানত ট্ৰান্সপৰ্টে 10,000 মান মানুহ ধৰিছে উইদাউট হেলমেট গুৱাহাটীত আৰু আমি অলমোষ্ট 12,000 মানুহ ধৰিছো কেন ইউ ইমাজিন 22,000 মানুহ ধৰা পৰিছে ড্ৰাইভিং উইদাউট হেলমেট ইন দ্য লাষ্ট 20 ডেজ অনলি বিকজ আমি ফাইন কাটি আছো এইটো কাৰণে হেলমেট পিন্ধিব নালাগে নিজৰ সুৰক্ষাৰ কাৰণে হেলমেট পিন্ধিব লাগে ড্ৰাংকন ড্ৰাইভিঙত টিল yesterday ট্ৰান্সপৰ্টো আমাৰ মিলাই পেলাই অলমোষ্ট 600 মানুহ ইন দ্য লাষ্ট 1 week ধৰা পৰিছে চ' প্লিজ যিজনে গাড়ী চলায় তেওঁবিলাক কাইণ্ডলি ডোণ্ট ড্ৰিংক এণ্ড ড্ৰাইভ এইটো আমাৰ ৰিকুৱেষ্ট আছে যিকোনো ধৰণৰ সহায়ৰ বাবে 31 ডিচেম্বৰৰ প্ৰাক্ষণত দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিব অসম আৰক্ষীয়ে হেল্পলাইন নম্বৰ আজি আমি ছ'চিয়েল মিডিয়াত দিম আকৌ দুটা নম্বৰ আছে ইফালে মহানগৰ জিলা উপায়ুক্তৰ আশা এইবাৰ ৰাজ্যই পাব এখন দুৰ্ঘটনামুক্ত অসম ড্ৰাংক এণ্ড ড্ৰাইভিং যে আছে তাৰ ওপৰত আমি অলপমান এনফৰ্চমেণ্ট বঢ়াইছোঁ তাতো মই আশা কৰোঁ যে ৰাইজৰ পৰা সহায়তা পাম মই ভাবোঁ যে প্ৰশাসন আৰু ৰাইজৰ মাজত যে এটা আমি সুসম্পৰ্ক কৰিবলৈ চেষ্টা কৰি আছোঁ ট্ৰাইং টু ব্ৰিজ দ্য গেপ with regards to public grievances and appointments and all etu uproto raijor sahayogita pam মহানগৰ জিলা উপায়ুক্তই সদৰি কৰিলে পিকনিক স্পটবিলাকত দৃষ্টি ৰাখিব প্ৰশাসনে জিএমচি আৰু জিএমডিৰ লগত বহি গুৱাহাটীখন পোহৰাই তুলিবলৈ চেষ্টা কৰিব প্ৰশাসনে আনহাতে 31 ডিচেম্বৰৰ দিনা প্ৰশাসনে অনুমতি প্ৰদান কৰা নিৰ্দিষ্ট সংখ্যক ক্লাব বাৰ আৰু ৰেষ্টুৰেণ্টতহে মাজনিশা 12 বজালৈকে পাৰ্টি কৰিব পাৰিব জনসাধাৰণে ভাস্কৰ জ্যোতি হাজৰিকা আৰু ঋত্বিক কৌশিকৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ গোৱালপাৰাৰ কাবাডী খেলুৱৈৰ শিবিৰলৈ প্ৰেৰণ কৰা হ'ল মেট্ৰেছ কম্বল আৰু বিছনা চাদৰ নিউজ 18ত সম্প্ৰচাৰ হৈছিল ৰাজ্যিক পৰ্যায়ৰ কাবাডী খেলুৱৈয়ে মাটিত খেৰ পাৰি হোৱাৰ বাতৰি খেলুৱৈৰ দুৰৱস্থাৰ বাতৰি সকলোকে দৃষ্টিগোচৰ কৰাৰ বাবে নিউজ 18ক ফোন কৰি ধন্যবাদ জ্ঞাপন কৰিলে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই নিউজ 18ৰ বিগ ইম্পেক্ট অৱশেষত কাবাডী খেলুৱৈয়ে লাভ কৰিলে মেট্ৰেছ কম্বল বিছনা চাদৰ হয় গোৱালপাৰাৰ কাবাডী খেলুৱৈৰ শিবিৰলৈ আহিল মেট্ৰেছ কম্বল কিংবা বিছনা চাদৰ তোষকবিলাক ভালকে পাৰি লওক আৰু লাগিব নেকি তোষক দুটা লৈ আহক তাৰ পৰা উল্লেখযোগ্য যে নিউজ 18ত সবিস্তাৰে সম্প্ৰচাৰ হৈছিল ৰাজ্যিক পৰ্যায়ৰ কাবাডী খেলুৱৈয়ে মাটিত খেৰ পাৰি হোৱাৰ বাতৰি তিনিদিনীয়াকৈ দুধনৈত অনুষ্ঠিত হয় সদৌ অসম জুনিয়ৰ কাবাডী প্ৰতিযোগিতা ল'ৰা ছোৱালী উভয় শাখাতে আয়োজিত এই কাবাডী প্ৰতিযোগিতাৰ খেলুৱৈসকলক মাটিত খেৰ পাৰি শুবলৈ দিয়া হৈছিল প্ৰশ্ন উত্থাপন হৈছিল অসম কাবাডী সন্থাৰ দায়িত্ববোধক লৈও আৰু এই বাতৰি সম্প্ৰচাৰৰ পিছতেই ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ তৎপৰতাত শিবিৰলৈ প্ৰেৰণ কৰা হ'ল মেট্ৰেছ কম্বল বিছনা চাদৰ খেলুৱৈৰ দুৰৱস্থাৰ বাতৰি সম্প্ৰচাৰ কৰি সকলোৰে দৃষ্টিগোচৰ কৰাৰ বাবে নিউজ 18ক ফোন কৰি ধন্যবাদ জ্ঞাপন কৰিলে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই দুধনৈৰ পৰা অৰূপ নাথৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু লাগিব নেকি বছৰৰ অন্তত ছুটি কটাবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পত্নীৰ সৈতে ঋষিকেশত গংগা আৰতিত সপত্নীক ভাগ ল'লে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সপত্নীক ভাগ ল'লে পীযুষ হাজৰিকায়ো গংগা আৰতিৰ অংশগ্ৰহণ কৰিলে ঋষিকেশত পৰমাৰ্থ নিকেতনৰ পূজ্য স্বামীৰ অনুৰোধত দুআষাৰ ক'লেও হিমন্ত বিশ্ব শৰ্মাই ঋষিকেশত গংগা আৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পত্নীসহ ভাগ ল'লে গংগা আৰতিত ঋষিকেশৰ গংগা আৰতি বিশ্বখ্যাত এই আৰতিৰ দৃশ্য চাবলৈ আহে দেশৰ লগতে বিশ্বৰ ভিন্ন দেশৰ ভক্ত তথা পৰ্যটক
হিন্দু ধৰ্মাৱলম্বী লোকে অতি পবিত্ৰ জ্ঞান কৰা ঋষিকেশৰ গংগা আৰতীত বুধবাৰে ভাগ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল হিমন্ত বিশ্ব শৰ্মাই নহয়, ঋষিকেশৰ গংগা আৰতীত ভাগ লৈছে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু পত্নী আইমী বৰুৱাই। পীয়ুষ হাজৰিকাৰ কাষতে দেখা গ'ল তুলিৰাম ৰংহাঙকো। এয়া আছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ব্যক্তিগত ভ্ৰমণ। পত্নীৰ সৈতে তীৰ্থ ভ্ৰমণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। পিছে ঋষিকেশৰ পৰমাৰ্থ নিকেতনৰ পূজ্য স্বামীয়ে ঠিকেই চিনি পালে বৰ্তমান দেশৰ ৰাজনীতিত বিশেষ পৰিস্থিতি লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। সেয়ে ঋষিকেশতো দুআষাৰ ক'লে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। সনাতন ধৰ্মৰ কথা ক'লে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। मैं तो यहाँ आया था, जैसे सब लोग आते हैं माँ का आरती देखने के लिए, लेकिन स्वामी जी मुझको बुला के जो सम्मान दिया है इसके लिए मैं स्वामी जी को और आप लोग सबको प्रणाम करता हूँ। माँ गंगा हमारा राष्ट्रीय धरोहर है और सनातन हमारा सबसे पूज्य है। तो मेरा आप लोग सबको यही प्रार्थना होगा कि हम लोग जो भी करें ये राष्ट्र के लिए, परिवार के लिए, देश के लिए, विश्व के लिए हम लोग जो भी करें वो हम लोग सब मिलके अच्छा करें। सनातन हमको अच्छा करने के लिए सिखाता है, सनातन हमको मानव प्रेम के लिए सिखाता है और सनातन का सामने जो भी चैलेंजेस आते हैं इसको मुकाबला करते हुए सनातन धर्म को और भारत को हम एकदम शिखर तक ले जाने का है। यही हमारा धर्म होना चाहिए, यही हमारा कर्तव्य होना चाहिए। कभी मौका मिलने से आसाम आइए, आसाम में माँ कामाख्या होता है, परशुराम कुंड होता है, आप लोग को आने में बहुत प्रसन्न लगेगा, अच्छा लगेगा। आप लोग कभी आसाम में भी आइए, यही मेरा आप लोग से अनुरोध है। न्यूज डेस्क रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে, কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতি।